প্ৰতিবাদ হোৱাটো উচিত আৰু ন্যায্য দাবী মানুহে আন্দোলন কৰিব আৰু এই আন্দোলনটো জনজাতিকৰণৰ কাৰণে আৰু বিজেপিৰো তাত সমৰ্থন আছে। তিনিচুকীয়াৰ কেহাং চাহ বাগিচাৰ টিংৰাই ক্লাব খেলপথাৰত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ প্ৰায় 14,000 গৰাকী মহিলাক 10,000 টকাকৈ উদ্যমিতা আঁচনিৰ চেক প্ৰদান কৰে। ভাৰতত 3 কোটি আৰু অসমত 40 লাখ মহিলাক লাখপতি বাইদেউ কৰাৰ উদ্দেশ্যে এই আঁচনি লোৱাৰ কথা উল্লেখ কৰে। ইতিমধ্যে 8 লাখ মহিলাই লাখপতি বাইদেউৰ স্বীকৃতি পাইছে বুলিও সদৰি কৰে। অন্যহাতে আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰীগৰাকীৰ উপস্থিতিৰ সময়তে চাহ জনগোষ্ঠী আদিবাসীসকলে সাব্যস্ত কৰা প্ৰতিবাদৰ সন্দৰ্ভত প্ৰতিবাদ কৰাটো বিজেপিৰ সমৰ্থন আছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আজি আমি ইয়াতে 10,000 টকাৰ চেক পালো, কোনে পালো, গ্ৰুপে নহয়, প্ৰত্যেকজনী মহিলাই পায়। এতিয়া 10,000 টকাকৈ যদি আমি লৈ আমাৰ গ্ৰুপটোৰ একাউণ্টত ইয়াত দি দিওঁ, মোৰো 10,000, বাইদেউৰ 10,000, আৰু এজনৰ 10,000, গ্ৰুপটোৰ কিমান জমা হ'ল? 1 লাখ টকা। আজি আমাৰ তিনিচুকীয়া জিলাৰ তিনিচুকীয়া বিধানসভা সমষ্টিত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ হ'ল। ইয়াৰ আগতে আমি মাৰ্ঘেৰিটা সমষ্টিত এই আঁচনিৰ ধন বিতৰণ কৰিছিলোঁ। নৱেম্বৰ ডিচেম্বৰ মাহৰ ভিতৰত আমি তিনিচুকীয়া জিলাৰ বাকীকেইটা সমষ্টিতো এই আঁচনিৰ ধন বিতৰণ কৰিম। কংগ্ৰেছ দলৰ সদস্যসকলে মাকৰ পেটৰ পৰা জন্ম হৈছিল নে নাই মোৰ সন্দেহ আছে। তেওঁলোকে কিবা মেচিনৰ পৰাই জন্ম হৈছিল নেকি? কাৰণ আমি যদি মহিলাক আঁচনি দিওঁ তেওঁলোকে সমালোচনা কৰে। কোনোবাই নিজৰ মাকক আঁচনি দিলে সমালোচনা কৰিব নেকি? কাৰণ আমিতো সকলোৱে মাকৰ পেটৰ পৰা জন্ম লৈছোঁ। গতিকে কংগ্ৰেছ দল নিশ্চয় এই আমাৰ সাধাৰণভাৱে জন্ম হোৱা পাৰ্টি নহয়, কিবা বেলেগ ধৰণে জন্ম হোৱা হ'ব। প্ৰতিবাদ হোৱাটো উচিত আৰু ন্যায্য দাবী মানুহে আন্দোলন কৰিব আৰু এই আন্দোলনটো জনজাতিকৰণৰ কাৰণে আৰু বিজেপিৰো তাত সমৰ্থন আছে। আমাৰ দলৰ সদস্য সকলো আন্দোলনত আহিব। আমিতো এই আন্দোলনত বিজেপিও জড়িত আছে। আপোনালোকে টিভিত চাব, মইতো শুনা নাই, মইতো মিটিঙতে আছিলোঁ। আপোনালোকে টিভিতে চাই ল'ব, হ'ব।